নামিয়া নামিয়া বাপেৰক চিনি পোৱা নাই তই মোক কি চহী নাম লৈ চিনি পোৱা নাই আৰু ছোৱালী চুৰ কৰিবলৈ আহিছ তই আৰু পাখৰিজনী মোক বুলি ভাবি আছ মোক বুলি ভাবি কি বুলি ভাবিছ তই কি বুলি ভাবিছ আৰু এইকেইটা জবাব দে দাদা আমিতো নাজানো অসমীয়া ভাওনা মতা মানুহ মাইকী মানুহ ছোৱালী পলোৱাব জানো এইবিলাক চব জানো বাকী অসমীয়া ভাওনাত মতা মাইকী চিনি নাপাওঁ কান্তলীয়া বাপেৰৰ খাবি ধুনীয়া লাগিছে আল্লা মাৰিছ ভগৱানৰ নাম লৈ হেৰি কৰিবলৈ চিনি পোৱা নাই হালাল কৰি দিম বাপেকে চিনি পোৱা নাই আৰু এটা কথা নহয় কি বুলি ভাবিছ তহঁতে মোক মই বুলি নাজানো যদি কোন বুলি জানিছিলি তই কোন বুলি জানিছিলি কথা কবলৈ আহিছিল ময়ূৰী বুলি জানিছিল ময়ূৰী কি শেষ কৰি দিলে নেতৃত্ব এনেকুৱা কৰিব বুলি ভবাই নাছিলো গোটেই গাঁওখনৰ মান সন্মান সকলো শেষ কৰি দিলে নহব ভাওনাখন বন্ধ কৰি পেলাব তহঁতে মোক থৈ আগে বল ভাওনা শেষ হব ডাঙৰ কথা হলে কি বিপদ হল এইখন গাড়ী নাযাব কিহৰ কাৰণে তেল নাই মানে দাদা ই প্ৰথমতে কৈছিলে 10 কিলোমিটাৰ পিছত ৰাস্তা গম পালো 20 কিলোমিটাৰ এতিয়া যদি যাওঁ আধা বাটতে ফচি যাম এতিয়া গোটেই গাঁওখনতে মোৰ বদনাম হব তহঁতে জাননে কিমান আশা কৰি ভাওনাখন আয়োজন কৰিছিলো আৰু এতিয়া স্বয়ং দ্ৰুপদী আহি পেলাই এই ৰূপত পৰিবহিলগীয়া হল মোৰ কাইলৈ বিচাৰ হব ৰাইজৰ ওচৰত সেই কথাটো তহঁতে জাননে নাজানো ভাওনাৰ মূল্য বুজিব আৰু ভাওনা গৈ পাওঁতে এতিয়া ৰাতি পুৱাব ভালে ভালে ক নহলে ৰাইজে যদি তোৰ মুখৰ পৰা কথা উলিয়াবলগীয়া হয় তেনেহলে তোৰ কিন্তু বিপদ আছে মই কৈ দিছো বিপদ আছে মই শপত খাই কৈছো মই চুৰ কৰিবলৈ পলোৱা নাছিলো তেতিয়াহ'লে তই কি কাৰণে পলাইছিলি 15 আগষ্ট খাই হষ্টিং কৰিবলৈ নাপাইছিলি ৰ'জ না তই ল'ৰাটোৰ মুখৰ পৰা কথাখিনি শুনি ল কি জানো শুনিবলৈ আছে ৰাইজ ই আৰু আমাৰ নেত্ৰ দুইটাই আপোনাক সেই ভাওনাখনত নাই ইয়াৰ অৰ্থটো কি ৰাইজ মোক ক্ষমা কৰি দিব চোৰৰ দৰে এনেকুৱা এটা অপবাদ মোক জাপি নিদিব মই ভাওনাত সময়মতে উপস্থিত হ'ব নোৱাৰাত মই দোষী প্ৰথমতে মোক ক্ষমা কৰি দিয়ক সেইকাৰণে মই এই দুখমুকালিতে ৰাইজৰ ওচৰত সেৱা ল'বলৈ আহিছোঁ মোৰ অপৰাধ মাৰ্জনা কৰিব আপোনালোকে গোটা গোটা দুটা প্ৰমাণ আছে ঐ আহত
হয় আজি এটা সঁচা কথা কওঁ আমাৰ আমাৰ আঁতৰি জীয়েক এই ময়ূৰীক ভাল পায় ইহঁতৰ চেঙেলীয়া মন গতিকে ভাওনা ভাগলৈকে আশা কৰি ইহঁতে এটা প্লেন কৰিছিল আৰু ভাওনা দিনাখনেই পলুৱাই নিয়াৰ কথা পলুৱাই নিলেও কিন্তু ডাঙৰ কথা এটা হ'ল দ্ৰৌপদীৰ ভাৱত আছিলোঁ মই পিন্ধি আছিলোঁ শাৰী মই গুলপীয়া এইও পিন্ধি আছিলে শাৰী গুলপীয়া গতিকে গুলপীয়াই বেলেগ এটা দিশ ল'লে তাৰপিছত ভুল হয় ৰাইজ মানুহৰেতো ভুল হয় ইহঁতৰো ভুল হ'ল মই ভাবোঁ যে অনাগত দিনত ইহঁতহালে এখন সুখৰ সংসাৰ কৰক সুখেৰে থাকক আজি শুভ পুৱাতেই ৰাইজে ইহঁতহালক আশীৰ্বাদ দিয়ক আৰু সেইটো আমাৰ দায়িত্ব ৰাইজ আপোনালোকে আশীৰ্বাদ দিয়ক ইহঁতক এই মনটো বেয়া নকৰিবি বাপেৰ গুচিহে গৈছে লাজত পৰি গৈছে দে চিন্তা কৰিব নালাগে মই আছো নহয় এই নেত্ৰ তহঁতহালৰ যোৰা এনেওতো পাভ যোৰাই হৈছ চিন্তা কৰিব নালাগে বুজিছ নাই মিলাই দিম নেত্ৰ আছো যেতিয়া আঁতৰি পাকে পকাৰে মই হাতলৈ আনিম হ'ব নেত্ৰ আঁতৰে ভুল বুজি পাইছে যেতিয়া ৰাইজে ইহঁত দুটাৰ যোৰাটো পাতি দিব আজিকালি ছোৱালীয়ে ডেকা বুঢ়াকে নুচাই তোমাৰ দৰে বুঢ়ালে হেনো নেত্ৰকাই